নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু জানেনে যোৱা 18 তাৰিখৰ পৰা 27 তাৰিখ পৰ্যন্ত মই এটা ট্ৰিপত আছিলো, কিন্তু আপোনালোকে ভিডিও ডেইলি পাই আছিলে, হয় নহয় বাৰু? এটো কেনেকৈ সম্ভৱ হয় বাৰু? আপোনালোকে যদি জানে কমেন্ট সেকশনত জনাবচোন। বহুতে হয়তো ভাবিব পাৰে মই যত ঘুৰিবলৈ গৈছো তাত ভিডিও ৰেকৰ্ড কৰি আপলোড কৰিছো চাগে, কিন্তু নহয়, মই ঘৰতেই ভিডিও আপলোড কৰি ৰেকৰ্ড কৰিছো। এটো কেনেকৈ সম্ভৱ বাৰু? যি সকলোকে জানে কমেন্ট সেকশনত জনাব। বাৰু এইখাৰ কথা আপোনালোকক এই কাৰণে কৈছো, আপোনালোকে যদি মোক এতিয়ালৈকে ফেসবুকত ফলো কৰা নাই ফলো কৰি লব। ফেসবুক আইডি হৈছে প্ৰাণজিত গগৈ। আপোনালোকে চাই থাকিব পাৰিব মই ক'ত গৈছো, কি কৰিছো, কি নাই কৰা, সকলোবিলাক আপডেট পাই থাকিব পাৰে। গতিকে যাওক গৈ ফলো কৰি লওক। তো আগবাইছো আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটোৱে আপোনালোকক দিবলৈ লৈছো এটা বিষাদৰ খবৰ। আপোনালোকৰ তাত বৰ্তমান সময়ত কাৰেণ্টৰ লুকা ভাকু বাৰু কেনেকুৱা কমেন্ট সেকশনত জনাব। আমাৰ ইয়াতে বিগত 24 ঘণ্টাত কাৰেণ্টৰ লুকা ভাকু বৰ বিশেষ নাই, কিন্তু কাৰেণ্টৰ ভোল্টেজ বৰ বেছি নাই। কাৰেণ্টৰ ভোল্টেজ নিম্ন হৈ আছে, কাৰেণ্টৰ লুকা ভাকু তেনেই নাই বুলি ক'ব পাৰে। আপোনালোকৰ তাত কেনেকুৱা সেইটো কমেন্ট সেকশনত জনাব। কিন্তু যোৱা 24 ঘণ্টাৰ আগৰ সোৱাত কিন্তু কাৰেণ্টে বৰ খেলিমেলি কৰিছিলে, বৰ সাংঘাতিক ৰকমে আমাৰ লগত লুকা ভাকু খেলিছিলে। তো সেই সময়তে মোৰ হাতত পৰিছিলে 2014 চনৰ বিজেপি পাৰ্টিৰ এটা বিশেষ প্ৰচাৰ, যেটো প্ৰচাৰত নেকি বিজেপি পাৰ্টিয়ে অসমক প্ৰতিশ্ৰুতি দিছিলে 24 ঘণ্টাই কাৰেণ্ট দিয়াৰ। কিন্তু সেই প্ৰতিশ্ৰুতি সেই মতে পূৰণ কৰিব পৰা নাই বিজেপি পাৰ্টিয়ে। বৰ্তমান সময়ত 10 বছৰ তেওঁলোকৰ সৰকাৰ অতিক্ৰম কৰিবলৈ হৈছে, কিন্তু তেওঁলোকে সেই 24 ঘণ্টাৰ যি নেকি বিজুলী দিয়াৰ কথা কৈছিলে হেয়া কিন্তু প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। নিৰ্বাচন যেহেতু আহি আছে, সেইভাবে খবৰটো মাজতে অকণমান ভৰাই দিছো, যাতে বিভাগীয় কোনোবা পক্ষৰ মানুহে যদি দেখে যাতে তেওঁলোকে 26ত আকৌ এবাৰ প্ৰতিশ্ৰুতি লয় যাতে কাৰেণ্ট আমাক 24 ঘণ্টাই দিবৰ বাবে। বাৰু আপোনালোকৰ তাত কাৰেণ্ট কেনেকুৱা কমেন্ট সেকশনত জনাই থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এইবাৰ খৰাং বৰ বেয়াকৈ পৰিছে, গৰম বৰ সাংঘাতিক ৰকমে গৰম পৰিছে, যাৰ ফলত নেকি এইবাৰ উজনি অসমৰ খেতিয়কে খেতি কৰিব পৰা নাই। আৰু উজনি অসমৰ একাংশ লোকে খেতি কৰিয়ে বৰ্তমান সময়ত চলে। একাংশ খেতিয়কে বৰষুণৰ ওপৰতেই নিৰ্ভৰ কৰি খেতি কৰে। যেহেতু বতৰ খৰাং পৰিছে, বৰষুণ দিয়া নাই, যাৰ ফলত নেকি মাটি চিয়াল ফাট দিছে, খেতি পথাৰ চিয়াল ফাট দিছে, যাৰ বাবে খেতিয়কে বোকা দিব পৰা নাই, ৰুব পৰা নাই। আৰু সেইভাবে এতিয়া একাংশ ঠাইত খেতিয়ক সমস্যাত পৰিছে, খেতিয়কে মুৰে কপালে সাধি বহি পৰিছে পথাৰৰ মাজত। তো সেই সময়তে অসম চৰকাৰ ফালৰ পৰা এটা ভাল খবৰ বুলিয়ে কম নে কি কম নাজানো, আৰু অসম চৰকাৰ ফালৰ পৰা এটা কথা ঘোষণা কৰিছে যে যিসকল খেতিয়কে খেতি কৰিব পৰা নাই আৰু খেতি যদি এনেধৰণে থাকে, গৰম যদি এনেধৰণে থাকে, আগষ্ট মাহলৈকে ৱেট কৰিব, নহলে খৰাং বতৰ ৰূপে ঘোষণা কৰিব অসম চৰকাৰে, আৰু যাৰ অধীনত খেতিয়কসকলক ফসল বীমা আঁচনিৰ অধীনত তেওঁলোকক ইন্সুৰেন্সৰ পইচা প্ৰদান কৰিব বুলি জনাইছে। এটা ইন্সুৰেন্সৰ পইচা একদম হেই পৰ্যায়ৰ প্ৰদান নকৰে, কিন্তু মই যোৱা বছৰ ইন্সুৰেন্সৰ পইচা পোৱা কেইজনমান মানুহৰ সৈতে কথা বতৰা পাতিছিলো, তেওঁলোকক সুধিছিলো যে কিমান পাইছে। তেওঁলোকে কোনোবাই 3000, কোনোবাই 4000, কোনোবাই 5000 তেনেকে পাইছে। গতিকে সেইটোতো নচলিব ন। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটীবাসীৰ বাবে। গুৱাহাটী মহানগৰীত যান-জঁটৰ সমস্যা নাইকিয়া কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা সিদ্ধান্ত লৈছে যে গুৱাহাটী মহানগৰীত বৃহৎ এলেকাত এতিয়া এটা পাৰ্কিং জোন নিৰ্মাণ কৰিব বুলি জনাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে পুৰণি কাৰাগাৰৰ চৌহদ পাৰ্কিং জোন নিৰ্মাণ কৰা হ'ব প্ৰায় 2700 বৰ্গ মিটাৰ এটা এলেকাত, মানে মানুহে গৈ গাড়ী পাৰ্কিং কৰিবগে পাৰিব। তো আমাৰ গুৱাহাটী মহানগৰীতো আমি ক'বলৈ গ'লে যান-জঁট নাই বুলিয়ে ক'ব পাৰি, ট্ৰেফিক নাই বুলিয়ে ক'ব পাৰি। মই যিটো জায়গাত ঘূৰি আহিছো 3 কিলোমিটাৰ ৰাস্তা যাবৰ কাৰণে 40 মিনিট সময় লাগিছে। মই আচৰিত পাই গৈছো, বাপৰে বা ইমানেই অতিমাত্ৰা গাড়ী, ইমানেই অত্যাধিক গাড়ী, মানে বৰ সাংঘাতিক। কৈছো ন 3 কিলোমিটাৰ ৰাস্তা যাবৰ কাৰণে আপোনাৰ 40 মিনিট সময় লাগিছে। গতিকে গুৱাহাটীত সেই হিচাপতটো মোৰ মতে যান-জঁট নাই বুলিয়ে ক'ব পাৰি। আৰু তাত মানে যিটো লেতেৰা নহয় আমাৰ গুৱাহাটী মহানগৰী, সেই হিচাপত ক'ব গ'লে লেতেৰা। আমাৰ অসমৰ বাকি ডিস্ট্ৰিক্টবিলাকতো লেতেৰা নহয়, কেৱল গুৱাহাটী মহানগৰীখন অকণমান লেতেৰা। কিন্তু সেই ষ্টেটখনলৈ যদি চাবলৈ যাওঁ ন, আমাৰ গুৱাহাটী মহানগৰী বহু গুণে চাফা, বহুত গুণে চাফা।
সেইখন ষ্টেট ইমানেই ব্ৰহ্মাণ্ড লেতেৰা তো কোনখন ষ্টেট জানিবৰ কাৰণে আপোনালোকে মোৰ ফেসবুক খুচৰিব পাই যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ যদি পান কাৰ্ড আছে তেন্তে আপোনালোকৰ বাবে ইনকম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা এটা নোটিছ জাৰি কৰিছে এইকেই দিন আপোনালোকলৈ আপোনালোকৰ পান কাৰ্ড আপডেট কৰিবৰ কাৰণে হয়তো আপোনালোকৰ কাৰণে মেইল আহিব পাৰে নতুবা আপোনালোকৰ মেছেজ আহিব পাৰে যে আপোনাৰ পুৰণি পান কাৰ্ডখন ব্লক কৰি দিয়া হৈছে আপুনি এখন নতুন পান কাৰ্ড আবেদন কৰক আৰু আপোনাৰ সমস্ত ফাইনান্সিয়েল ট্ৰানজেকচন ব্লক কৰি দিয়া হৈছে এতিয়াই আপুনি নতুন পান কাৰ্ড এটা আবেদন কৰক এনে ধৰণৰ হয়তো আপোনালোকে মেইল পাব পাৰে এনে ধৰণৰ হয়তো আপোনালোকে মেছেজ পাব পাৰে এই কথা কৈছে ইনকম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা তো ইনকম টেক্স ডিপাৰ্টমেন্টে কৈছে যে ইনকম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা এনে ধৰণৰ কোনো মেছেজ এতিয়ালৈকে পঠিওৱা হোৱা নাই আপোনালোকলৈ যদি তেনে ধৰণৰ মেছেজ আহে গম পাব যে হেয়া কোনোবা স্কেমাৰে আপোনালোকলৈ পঠাইছে ভুলতেও সেই লিংকত ক্লিক নকৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গহপুৰৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাইছে আপুনি যদি এই ভিডিওটো গহপুৰৰ পৰা চাই আছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব গহপুৰত নিৰ্মাণ হ'বলৈ গৈ আছে কনকলতা বৰুৱা বিশ্ববিদ্যালয় আৰু খুব সোনকালে কনকলতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন কৰা হ'ব মানে শিলান্যাস কৰা হ'ব বুলি জনাইছে আৰু সেই শিলান্যাস কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী খুব সোনকালে গহপুৰৰ কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ যিসকল নেকি যুৱ লেখক আছে তেওঁলোকৰ কাৰণে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা এক বিশেষ সহায় আগবঢ়াব বুলি জনাইছে অসমত এতিয়া কিতাপ পঢ়াৰ আনন্দ উদযাপন কৰা হ'ব য'ত নেকি 1000 যুৱ লেখকক 25000 টকাকৈ অনুদান আগবঢ়াব বুলি জনাইছে 1000 যুৱকক 25000 টকাকৈ আগবঢ়াব তাৰ লগতে প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ বাবে 1000 টকাকৈ দিয়া হ'ব কিতাপ ক্ৰয় কৰিবৰ কাৰণে আমাৰ অসমৰ যিমানখিনি চৰকাৰী চাকৰিয়াল আছে প্ৰত্যেকজন চৰকাৰী চাকৰিয়ালকে 1000 টকা দিব কিতাপ ক্ৰয় কৰিবৰ কাৰণে আৰু তেওঁলোকে বোধহয় সেই 1000 টকাৰে কিতাপ ক্ৰয় কৰি সাগে ইনভয়েস জমা কৰিব লাগিব চৰকাৰৰ হাতত যাতে আমি পইচাখিনি আপোনালোকে আমাক দিলে আমি কিতাপ কিনি পঢ়িছো এইটো দেখাবৰ কাৰণে আৰু প্ৰায় 1000 জন যুৱ নেতাক 25000 টকাকৈ আগবঢ়াব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি দৈনিক জীৱনত প্লাষ্টিক ব্যৱহাৰ কৰে তো সেই প্লাষ্টিক বিলাক বাৰু কি কৰে এনে সাগে কৰবাত বাৰিছ যুগত পেলাই থৈ দিয়ে কোনোবাই জুই জ্বলাই ব্যৱহাৰ কৰে হয় নহয় কিন্তু সেই প্লাষ্টিকৰ পৰা বহুত বস্তুই নিৰ্মাণ কৰিব পাৰে সেই প্লাষ্টিকসমূহ ৰিসাইকেল কৰি এতিয়া বৰপেটাত নিৰ্মাণ কৰিছে এটা ৰাস্তা অসম চৰকাৰৰ এইটো এটা বৃহৎ সাফল্য বুলি ক'ব পাৰি আমাৰ অসম চৰকাৰে এতিয়া বৰপেটাত এটা ৰাস্তা নিৰ্মাণ কৰিছে যেটো ৰাস্তাত নেকি হিল বালিৰ পৰিৱৰ্তে এটা নিৰ্মাণ কৰা হৈছে প্লাষ্টিক যিবিলাক পেলনীয়া প্লাষ্টিক এই পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰি এটা ৰাস্তা নিৰ্মাণ কৰিছে তো ইয়াৰ ফলত কি হৈছে আপোনাৰ বায়ু প্ৰদূষণ ৰোধ হৈছে বা আপোনাৰ সেই পেলনীয়া সামগ্ৰীবিলাক ৰিসাইকেল হৈছে জাবৰ জোথৰ কম হৈছে আৰু লগতে কষ্ট কাটিং হৈছে মানে কম টকাত ৰাস্তাটো নিৰ্মাণ হৈছে গতিকে অসমৰ গুটি ৰাস্তাবিলাক যদি তেনেকে নিৰ্মাণ কৰি দিব পৰা যায় ন বহুত টকাও বাচিব আৰু লগতে আপোনাৰ বহু পৰিমাণে মোৰ মতে পৰিবেশ সুৰক্ষিত হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে টাটা গ্ৰুপ অফ কোম্পানীৰ ওপৰত খবৰ ওলাই পৰিছে টাটা গ্ৰুপ অফ কোম্পানীয়ে এতিয়া প্ৰায় 12000 চাকৰিয়ালক টাটা গ্ৰুপ অফ কোম্পানীৰ পৰা ছাটাই কৰিব বুলি খবৰ ওলাই পৰিছে তো বৰ্তমান সময়ত আৰ্টিফিশিয়াল ইন্টেলিজেন্টৰ সহায় লৈছে বিভিন্ন কোম্পানীসমূহে ঠিক সেইদৰে টাটা গ্ৰুপ অফ কোম্পানীও এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্টৰ সহায় লৈছে মানে এআইৰ সহায় লৈছে তো এআইৰ জৰিয়তে এতিয়া বিভিন্ন কামকাজবিলাক কৰিবলৈ লৈছে টাটা গ্ৰুপ অফ কোম্পানীয়ে দেশৰ প্ৰত্যেকটো কোম্পানীয়ে আৰ্টিফিশিয়াল ইন্টেলিজেন্ট ব্যৱহাৰ কৰিবলৈ লৈছে তো সেই সময়ত টাটাইনো কি অফিচ পৰি থাকে তো সেই আৰ্টিফিশিয়াল ইন্টেলিজেন্টৰ বাবে প্ৰায় 12000 চাকৰিয়ালে চাকৰি হেৰুৱাব টাটা গ্ৰুপ অফ কোম্পানীৰ তৰফৰ পৰা তো এইটোটা বিৰাটেই দুখ লগা খবৰ আমাৰ মানৱ জাতিৰ কাৰণে এনেকৈ থাকিলে এটা সময়ত সব ফালে কেৱল আৰ্টিফিশিয়াল ইন্টেলিজেন্ট মানুহৰ কামেই নাই থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এফালে অসমৰ খিলঞ্জিয়া মানুহক বেদখল মুক্ত কৰিছে
আৰু আনফালে খবৰ ওলাই পৰিছে আদানীক এতিয়া হেনো অসমে দিব প্ৰায় 110 বিঘা ভূমি 110 বিঘা ভূমি দিব বুলি খবৰ ওলাইছে যাৰ বাবে নেকি প্ৰায় 1116টা পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননী দাখিল কৰা হৈছে বুলি জনাইছে খবৰ ওলোৱা অনুসৰি আজাৰাত প্ৰায় 83 বিঘা 4 কঠা 15 লেচা মাটি গৰলত প্ৰায় 70 বিঘা 11 লোচা মাটি আৰু মিৰ্জাপুৰত প্ৰায় 257 বিঘা 91.5 লেচা মাটি এতিয়া অধিগ্ৰহণ কৰা হ'ব বিমানবন্দৰ সমীপত আদানীৰ এৰ'চিটি নিৰ্মাণ কৰিবৰ কাৰণে যাৰ বাবে নেকি আদানীক এতিয়া মাটিৰ প্ৰয়োজন হৈছে আৰু সেই মাটিৰ বাবে এতিয়া অসমৰ মানুহৰ মাটি চৰকাৰে দিব প্ৰায় 1116টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে বুলি জনাইছে এফালে খিলঞ্জিয়াক উচ্ছেদ কৰিছে আৰু আনফালে আপোনাৰ বহিৰাগতক মাটি দিছে বাহ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ঘৰত বাৰু স্মাৰ্ট মিটাৰ লগোৱা আছে নেকি কমেন্ট সেকশনত জনাবচোন স্মাৰ্ট মিটাৰ লগোৱাটো কিন্তু কম্পালসৰি নহয় আপোনাৰ যদি ইচ্ছা আছে তেতিয়া আপুনি লগাব পাৰে কিন্তু কাৰেন্ট মেন সকলে আপোনালোকৰ ওপৰত জোৰ জবৰদস্তি প্ৰেছাৰাইজ কৰে যে আপুনি লগাবই লাগিব এতিয়া যদি আপুনি ফ্ৰী কৈ নলগায় তেনেহলে আজিৰ পৰা কিছুদিন পাছত আপুনি যেতিয়া সবফালে কম্পালসৰি হৈ যাব স্মাৰ্ট মিটাৰ তেতিয়া 6000 টকা দি লগাব লাগিব স্মাৰ্ট মিটাৰটো কিন্তু এইটো এটা মানে অপৰাধ যিজন কাৰেন্ট মেনে আপোনাৰ ওপৰত এনে ধৰণৰ জোৰ জবৰদস্তি কৰিব এইটো এটা অপৰাধ কাৰণ স্মাৰ্ট মিটাৰ জোৰ জবৰদস্তি লগাব নোৱাৰে যদি কোনোবাই ইচ্ছা কৰে তেওঁলোকৰ ঘৰত লগাই থৈ আহিব পাৰে বাৰু সেইটো বাদ দিছো স্মাৰ্ট মিটাৰ বস্তুটো সম্পূৰ্ণৰূপে এটা বিতৰ্কৰ আউটাতেই সোমাই আছে এই সম্পৰ্কত আগতেও বহুত খবৰ আপোনালোকক দিছো এতিয়া খবৰ ওলাই পৰিছে যে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে মানে সৰ্বাধিক স্মাৰ্ট মিটাৰ লগোৱাৰ দ্বিতীয় স্থানত আছে আমাৰ অসমখন হেনো আমাৰ অসমত মানে দ্বিতীয় স্থানত আছে সৰ্বাধিক স্মাৰ্ট মিটাৰ লগাইছে প্ৰায় 35,63,847টা স্মাৰ্ট মিটাৰ লগাইছে কেৰালা পাঞ্জাব পুণ্ডেশ্বৰীক স্থাপন হোৱা নাই এতিয়ালৈকে এটাও কিন্তু স্মাৰ্ট মিটাৰ বহু ৰাজ্যত স্মাৰ্ট মিটাৰ নাই লগোৱা কিন্তু আমাৰ অসমত মানে জোৰ জবৰদস্তি লগোৱা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ পৰা বিহাৰত মানে নানান ধৰণৰ ঘটনা সংঘটিত হৈ থাকে দেই তো বিহাৰৰ পৰা খবৰ ওলাই পৰিছে যে বিহাৰত হেনো এটা কুকুৰক আবাসিক প্ৰমাণপত্ৰ বাপেকে দি দিলে এটা কুকুৰক আবাসিক প্ৰমাণপত্ৰ দি দিলে আৰু সেই প্ৰমাণপত্ৰখনত কুকুৰৰ ফেমিলিৰ নাম মানে মাক দেউতাক কুকুৰৰ নাম কেনে ধৰণে আপোনাৰ উল্লেখ কৰিছে শুনিলে আপোনালোকৰ আচৰিত হ'ব যেটো কুকুৰক নেকি আবাসিক প্ৰমাণপত্ৰ দিছে বিহাৰ চৰকাৰে বা বিহাৰৰ আপোনাৰ তেওঁলোকৰ বিভাগীয় পক্ষই তো শুনিলে আচৰিত হ'ব কুকুৰটোৰ নাম দিছে তেওঁলোকে ডগ বাবু ঠিক আছে কুকুৰটোৰ নাম হৈছে ডগ বাবু পিতাকৰ নাম হৈছে কুত্তা বাবু আৰু মাতৃৰ নাম হৈছে কুটিয়া দেৱী কুকুৰটোৰ নাম যেটো কুকুৰক নেকি আবাসিক প্ৰমাণপত্ৰ দিছে কুকুৰটোৰ নাম হৈছে ডগ বাবু তাকে কুকুৰৰ বাপেকৰ নাম হৈছে কুত্তা বাবু আৰু মাতৃৰ নাম হৈছে কুটিয়া দেৱী এই ঘটনা সংঘটিত কৰিছে বিহাৰত মানে বিহাৰত নানান টাইপৰ মানে ঘটনাবিলাক সংঘটিত হৈ থাকে আচৰিত মানে অজুবা টাইপৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নীতিন গাডকাৰী দেৱৰ ওপৰত তো কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী দেৱ বিৰাটেই ষ্টেট ফৰৱাৰ্ড মানুহ তেখেতে আজিৰ পৰা কেইদিনমান পূৰ্বে এটা ষ্টেটমেন্ট দিছিলে তেখেতে কৈছে যে ভাৰতবৰ্ষত দিনক দিনে দুখীয়াৰ সংখ্যা বাঢ়ি গৈছে দিনক দিনে দুখীয়াৰ লোনৰ বোজা বাঢ়ি গৈছে বুলি তেখেতে এটা ষ্টেটমেন্ট দিছিলে মানে তেখেতৰ ষ্টেটমেন্টৰ পৰা এইটোৱে বুজিব পাৰি যে ভাৰতখন দিনক দিনে অৰ্থনৈতিকভাৱে পিছ পৰিছে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুসৰি ভাৰতত বৰ্তমান সময়ত দুখীয়া মানুহৰ সংখ্যা কমি ধনী মানুহ বেছিকৈ হৈছে তো নীতিন গাডকাৰী দেৱে আকৌ এটা ষ্টেটমেন্ট দিছে তেখেতে কৈছে যে মোৰ এটা সপোন আছিল মানে এইটো কৰা সেইটো কৰা তেখেতৰ মানে সপোন আছিল কিন্তু যেতিয়া তেখেতে নেকি পলিটিক্সত আহিলে 4 বছৰ কাম কৰিলে তাৰ পাছত মানে তেখেতৰ এটা অনুভৱ হৈছে যে চৰকাৰী যিমানখিনি কৰ্মচাৰী থাকে কৰ্মচাৰী বিলাকৰ হৈতে সেই সপোন বিলাক পুৰা কৰাত যথেষ্ট অসুবিধা হয় বুলি জনাইছে তেখেতে কৈছে চৰকাৰী অফিচাৰ বিলাক আটাইতকৈ নিকম্মা তো তেওঁলোকে চলি থকা গাড়ীখনক পামচাৰ কৰিবহে জানে বুলি জনাইছে মানে যদি কোনো এজন ব্যক্তিয়ে স্পিডত কাম কৰিব বিচাৰে তেখেতক মানে ব্ৰেকটো কেনেকৈ লগাব লাগে সেই সম্পৰ্কে মানে ভালদৰে জানে চৰকাৰী অফিচাৰ বিলাকে তো সেই কথা মানে উল্লেখ কৰিছে নীতিন গাডকাৰী দেৱে তো তেখেতে মানে ভাৰতৰ এটা জ্বলন্ত ছবি
ডাঙেৰি ধৰিছে সকলোৰে আগত এইটো সঁচা কথাও চৰকাৰী অফিচাৰবিলাক ইমানেই এলেহুৱা সব নহয় কিছুমান কিন্তু আপোনাৰ এদিনত কৰা কামটো এমাহ লগাব আপোনাৰ এসপ্তাহত কৰা কামটো তেওঁলোকে ছমাহ লগাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ 3জন মন্ত্ৰীৰ আৱাসগৃহ এতিয়া পুনৰ নিৰ্মাণ কৰা হ'ব Actually, আৱাসগৃহ পুনৰ নিৰ্মাণ নকৰে 3জন মন্ত্ৰীৰ আৱাসগৃহৰ দেৱাল পুনৰ নিৰ্মাণ কৰা হ'ব মানে আপোনাৰ বাউণ্ডাৰী ৱাল পুনৰ নিৰ্মাণ কৰা হ'ব এক্স্যাক্টলি পুনৰ নিৰ্মাণ নহয় মানে ডেকোৰেশন কৰা হ'ব আৰু সেই ডেকোৰেশন কৰাৰ বাবদ কিমান টকা খৰচা কৰিব জানেনে ডেকোৰেশন কৰাৰ বাবদ খৰচা কৰিব 42 লাখ টকা 42 লাখ টকা খৰচা কৰিব পুনৰ নিৰ্মাণ মানে ডেকোৰেশন কৰিবৰ কাৰণে ওয়াল ডেকোৰেশন কৰিবৰ কাৰণে তাকো ঘৰৰ ভিতৰত ওয়ালও নহয় বাহিৰৰ ওয়াল মানে বাউণ্ডাৰী ওয়াল ডেকোৰেশন কৰিবৰ কাৰণে 42 লাখ টকা খৰচা কৰিব অসম লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা জাৰি কৰা এইটোটা নিৰ্বিদাত প্ৰকাশ পাইছে ভাবক আপোনাৰ অলৰেডি ওয়ালখন নিৰ্মাণ আছে জাস্ট ওয়ালখনৰ ফ্ৰন্টত খেনো বাহিৰে কিবা মানে ডেকোৰেশন দিব বাহৰ দ্বাৰা আৰু যত খৰচা কৰিব 42 লাখ টকা ভাবক অসম চৰকাৰে কিমান টকা বৰবাদ কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উজনি অসমৰ পৰা খবৰ লাই পৰিছে উচ্ছেদ অভিযান চলি থকাৰ মাজতেই উজনি অসমত সন্দেহযুক্ত এতিয়া কিছু লোকক আটক কৰিছে বীৰ লাচিত খানাই বীৰ লাচিত খানাই কৈছে চৰকাৰ তথা প্ৰশাসনে শীঘ্ৰেই ব্যৱস্থা লওক নহলে কিন্তু বীৰ লাচিত খানাই এই সম্পৰ্কত ব্যৱস্থা ল'ব বুলি হুংকাৰ জনাইছে তো তেওঁলোক কোৰ পৰা আহিল কি হল কি নাই হোৱা এই সম্পৰ্কত এতিয়ালৈকে তথ্য ওলাই পৰা নাই এটা অনাগত সময়ত যদি কিবা খবৰ ওলাই আপোনালোকক নিশ্চয় জনাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা খবৰ ওলাইছে চৰকাৰী 1500 টকাৰ বাবে মহাৰাষ্ট্ৰত প্ৰায় 14000 পুৰুষ মহিলালৈ ৰূপান্তৰিত হ'ল মানে মহাৰাষ্ট্ৰত এখন আঁচনি উলিয়াইছিলে যিখন আঁচনি কেৱল মহিলাৰ বাবে আছিল আঁচনিখনৰ নাম আছিল লড়কি বেহেন আঁচনি তো এই আঁচনিখনৰ অধীনত 1500 টকাকৈ মহিলাসকলক প্ৰদান কৰে এতিয়া সেই আঁচনিৰ 1500 টকা লাভ কৰিবৰ কাৰণে মহাৰাষ্ট্ৰত প্ৰায় 14000 পুৰুষে বাপেকে আবেদন কৰিছে মহিলাৰ ডকুমেন্টত আৰু তেওঁলোকে পইচাও লাভ কৰি আছিল ভাবক মানে 1500 টকাৰ কাৰণে মানুহ কিমান নেক্সট লেভেললৈকে যাবগে পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইটোটা পলিটিক্সৰ লগত জড়িত খবৰ ওলাই পৰিছে একাংশ স্থানত এতিয়া আদিবাসী লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে 2026 ৰ নিৰ্বাচনত বিজেপি ত্যাগ কৰাৰ কথা কৈছে 2026 চনত কিয় কাৰণ কামাখ্যা প্ৰসাদ তাছাই আদিবাসী সকলক লৈ এটা মন্তব্য কৰিছিল তেখেতে কৈছিলে যে বৰ্তমান সময়ত অধিকাংশ চাহ বাগানৰ লোকেই খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে যাৰ ফলত নেকি তেওঁলোকে জনজাতিকৰণ লাভ কৰা নাই এয়া কামাখ্যা প্ৰসাদ তাছাই এই মন্তব্য কৰিছিল আৰু তাৰ পাছতেই তেখেতৰ মন্তব্যত অসন্তুষ্ট প্ৰকাশ কৰি আদিবাসীসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আদিবাসীসকলে কৈছে যে আমাৰ ধৰ্মীয় মানুহসকলৰ মাজত মানে হিন্দু আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ মানুহৰ মাজত তেখেতলোকে বিভেদ আনিব বিচাৰিছে বা কাজিয়া লগাব বিচাৰিছে যাৰ বাবে এনে ধৰণৰ মন্তব্য কৰিছে আৰু সেইবাবে 2026ত বিজেপিক বৰ্জন কৰাৰ হুংকাৰ দিছে যদিহে কামাখ্যা প্ৰসাদ তাছাই সেই মন্তব্য উঠাই নলয় তেনেহলে 26ৰ নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ নুনমাটিৰ পৰা খবৰ লাই পৰিছে 70 বছৰীয়া এজন বাবাই কণমানি এগৰাকী ছোৱালীৰ হৈতে অপকৰ্ম কৰিবলৈ চেষ্টা কৰিছিল তো বাবাজনে প্ৰথমে ভিক্ষা খুজাৰ চলেৰে গৈছিল আৰু তাৰ পাছত কণমানি ছোৱালীজনীক অকলে পাই অপকৰ্ম কৰিছিল 70 বছৰীয়া বাবা ভাবক 70 বছৰ বাবা তাতে আকৌ বাবাও বাবাৰ এই স্বৰূপ তো আজিকালি যে সেই ঢেই কিবা কিবি বাবা ওলাই ন তো সেই বাবাবিলাকৰ আৰৰ কাহিনীবিলাক এইবিলাকে আগফালে দেখাই মানে বেলেগ এটা ৰূপ পাছফালে মানে বেলেগ এটা ৰূপ মানে তেওঁলোক ভণ্ড বুলি ক'ব পাৰে তেওঁলোক ভণ্ড কিছুমানটো ভগৱান আছে ন তো সেই ভগৱানবিলাকো সেই ক'বলৈ গ'লে তেনে ধৰণে আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত নাৰীক পূজা কৰা হয় আমাৰ ভাৰতবৰ্ষত নাৰীক লৈ যথেষ্ট পৰিমাণৰ নীতি আইন কানুন নিৰ্মাণ কৰা হৈছে হয় না বাৰু নাৰী সবলীকৰণৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাইছে যাৰ বাবে নেকি অসম চৰকাৰে হওক বা কেন্দ্ৰ চৰকাৰে হওক চাবৰ প্ৰত্যেকখন আঁচনিয়ে আজিকালি নাৰী কেন্দ্ৰিক হৈ পৰিছে কিন্তু সেই সময়তে খবৰ ওলাই পৰিছে যাতে যে ভাৰতত প্ৰতি ঘণ্টাত 51টা
কেছ ৰুজু হয় নাৰী নিৰ্যাতনৰ ওপৰত। নাৰী নিৰ্যাতনৰ ওপৰত ৫১টা কেছ গোচৰ ৰুজু হয় বুলি জনাইছে আৰু এই তথ্য দাঙি ধৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়াধীশজনে। ভাবক তেন্তে প্ৰত্যেক ঘণ্টাত ৫১টা কেছ ৰুজু হয় নাৰী নিৰ্যাতনৰ আমাৰ ভাৰতবৰ্ষত। তেন্তে ডেইলি কিমানটা কেছ ৰুজু হয়, তেন্তে সপ্তাহত কিমানটা, মাহেকত কিমানটা, বছৰেকত ভাবক কিমান নাৰী নিৰ্যাতন হয় আমাৰ ভাৰতবৰ্ষত। আগবাঢ়িছোঁ একেবাৰে শেষৰ খবৰটোৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে পেহেলগামৰ যি নেকি সন্ত্ৰাসবাদী আক্ৰমণ আছিলে, সেই সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকা ৩জন লোকক এতিয়া ভাৰতীয় সেনাবাহিনীয়ে অপাৰেশ্যন মহাদেৱৰ জৰিয়তে ৩জন মাষ্টাৰ মাইণ্ডক নিধন কৰে বুলি খবৰ ওলাইছে। আৰু আমাৰ তৰফৰ পৰা বহুত বেছি ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ ভাৰত চৰকাৰ বা ভাৰতৰ সেনাবাহিনীক সেইকেইজনক একদম তেহেজ নেহেজ কৰাৰ বাবে। কি ক'ব আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিল। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ যদি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।